ৰিজাল্টটো ভাল মই জানো এইটো আগৰ পৰাই জানো প্ৰিপেয়াৰ হৈ আছিলোঁ অকল ৰিজাল্টটোহে দিয়াৰ বাকী আছিল মই আগৰ পৰাই মানে কনফিডেণ্ট আছিলোঁ আৰু জিকাটো খাটাং হৈয়ে আছিল এতিয়া আপোনাৰ মানে মেইন এতিয়া কি হ'ব নেক্সট টাৰ্গেটটো নেক্সটটো কেতিয়া শপত গ্ৰহণ কৰে কৰিব লাগিব মই আজি মানে যিমানবিলাক আমাৰ 3 নম্বৰ কোকৰাঝাৰ সমষ্টিৰ যিমানবিলাক আমাৰ ৰাইজ আছে মোক ইমান ছাপোৰ্ট কৰাৰ কাৰণে আজি মই ইয়াৰ পৰা বহুত বহুত ধন্যবাদ ইহঁতক জনাইছোঁ যে ইহঁতে মোক ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু কাম কৰিবৰ কাৰণে আগবঢ়াই দিছে আৰু ইহঁতৰ এক্সপেক্টেশ্যনত মই সদায় থিয় হৈ থাকিব মই চেষ্টা কৰিম এইটো মন্ত্ৰী সভাত আশা কৰিছে হয় আমাৰ মহিলা সমাজে আশা কৰিছে যিহেতু আমাৰ পাৰ্টিৰ পৰা এজনীয়ে মহিলা গতিকে কাম কৰিব লাগিব সেইকাৰণে তেখেতসকলে বিচাৰিছে যদি মন্ত্ৰী হয় বেছি কাম কৰিব পাৰিম কাৰণ সুবিধাটো মন্ত্ৰীত বেছি আছে সেইটো কাৰণে চবৰে যদি আমাৰ পাৰ্টিয়ে দিয়ে মোক চান্স এটা দিয়ে মই নিশ্চয় এইটো কাম কৰিম সমষ্টি ডেভেলপমেণ্টৰ কাৰণে কি প্লানিং আছে সেইটো মই আগতেই কৈছোঁ মই মহিলাৰ কাৰণে কাম কৰিম আৰু যুৱ সমাজৰ কাৰণে কাম কৰিম বাকী আমাৰ BPFৰ যিবিলাক আমাৰ সমাজৰ কাৰণে যিবিলাক কাম কৰি গৈ আছে সেইবিলাকো মই আগুৱাই লৈ যাম আৰু পাৰিলে মই যদি মন্ত্ৰীত্ব পাওঁ তেনেহ'লে গোটেই অসমটো চাবৰ ইচ্ছা আছে